হেল্ল' গাইজ, জনাইছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে এড্ৰি তৃতীয় বৰ্গ অৰ্থাৎ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন তৃতীয় বৰ্গৰ গ্ৰেড 3ৰ চিলেবাছ আৰু প্ৰশ্নৰ ধৰণ কেনেকুৱা হ'ব সেইবিলাক প্ৰকাশ পাইছে। মই সবিশেষ জনাম, তো আপোনালোকে একদম শেষলৈকে ভিডিঅ'টো চাব, তেতিয়া সম্পূৰ্ণ কথাখিনি বুজি পাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যনৰ যিটো তৃতীয় বৰ্গ অৰ্থাৎ থাৰ্ড গ্ৰেডৰ চিলেবাছ সেইটো কেনেকুৱা চাই লওক। এইটো চাওক, লিখা আছে নটিচ ইন কণ্টিনিউৱেশ্যন টু দ্য এডভাৰটাইজমেণ্ট নাম্বাৰ SLRG 3rd/91/advertisement/2023/2 dated 30/10/2023 the state level recruitment commission of third grade post class 3 posts hereby notifies the following details regarding syllabus question pattern of the written examination for class 3 posts অর্থাৎ তৃতীয় বৰ্গৰ যি পৰীক্ষা হেতুৰ যি সিলেবাস আৰু কুৱেশ্যন প্যাটাৰ্ন কি হ'ব সম্পূৰ্ণ ইয়াত লিখা আছে। আপোনালোকে ভালকে চাই ল'ব আৰু সেইমতে প্ৰিপাৰেচন চলাই থাকিব। ফৰ বেচেলাৰ্ছ ডিগ্ৰী লেভেল পোষ্ট, যিবিলাক স্নাতক লেভেলৰ পোষ্ট সেইবিলাকৰ কাৰণে সিলেবাস কেনেকুৱা হ'ব চাওক। প্যাটাৰ্ন অফ কুৱেশ্যনছ ফৰ ৰিটেন টেষ্ট, তেওঁলোকৰ লিখিত পৰীক্ষাৰ কুৱেশ্যনৰ প্ৰশ্নৰ ধৰণ কেনেকুৱা হ'ব। টপিক সাবজেক্ট 1 নম্বৰত চাব পাৰিছে সোশিয়াল স্টাডিজ, নাম্বাৰ অফ কুৱেশ্যনছ এপ্ৰক্স 30, অৰ্থাৎ সমাজ বিজ্ঞানৰ বা সমাজ অধ্যয়নৰ 30টা প্ৰশ্ন থাকিব। মাৰ্কস পাৰ কুৱেশ্যন, প্ৰত্যেকটো প্ৰশ্নত 1 নম্বৰকৈ থাকিব। আৰু 2 নম্বৰ জেনেৰেল নলেজ, সাধাৰণ জ্ঞানৰ 35টা প্ৰশ্ন থাকিব। এপ্ৰক্স মানে প্ৰায়, এইটো একজেক্ট নহ'বও পাৰে, ইয়াৰ ওচৰে পাজৰে থাকিব পাৰে। প্ৰত্যেকটো প্ৰশ্নৰ এগেইনষ্টত 1 নম্বৰকৈ থাকিব। লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি, তো তাতে থাকিব 20 নম্বৰ আৰু প্ৰত্যেকটো প্ৰশ্নত 1 নম্বৰকৈ থাকিব। তাৰপিছত 4 নম্বৰ জেনেৰেল মেথমেটিক্স, নাম্বাৰ অফ কুৱেশ্যনছ 30, সাধাৰণ গণিতৰ প্ৰশ্ন থাকিব 30টা আৰু প্ৰত্যেকটো প্ৰশ্নত 1 নম্বৰকৈ থাকিব। আৰু জেনেৰেল ইংলিছত থাকিব 10 নম্বৰ, প্ৰত্যেকটো প্ৰশ্নত 1 নম্বৰকৈ। ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজত থাকিব 25 নম্বৰ আৰু প্ৰত্যেকটো প্ৰশ্নত কিন্তু ইয়াত 2 নম্বৰকৈ থাকিব। মনত ৰাখিব, এইটো আছিলে সিলেবাস, যে ইয়াৰ টোটেল কুৱেশ্যন থাকিব 150 আৰু টোটেল মাৰ্কস থাকিব 175। যেহেতু 2 নম্বৰীয়া প্ৰশ্ন আছে 25টা, তাতে 50 নম্বৰ থাকিব আৰু ওপৰত 125 নম্বৰ, তেনেকৈ টোটেল মাৰ্কস হৈ যাব 175। ফৰ SSLC লেভেল পোষ্টছ, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিটো তৃতীয় বৰ্গৰ পোষ্ট আছে সেইবিলাকৰ কাৰণে পেটাৰ্ণ কেনেকুৱা হ'ব। পেটাৰ্ণ অফ কুৱেশ্যনছ ফৰ ৰিটেন টেষ্ট চাব পাৰিছে। সোশিয়াল ষ্টাডিজত ইয়াতো 30টা কুৱেশ্যন থাকিব আৰু প্ৰত্যেকত 1 নম্বৰকৈ থাকিব। জেনেৰেল নলেজতো 30টা প্ৰশ্ন থাকিব, সাধাৰণ জ্ঞানৰ তাতো 1 নম্বৰীয়া প্ৰশ্ন। লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটি তাতো 20 নম্বৰ থাকিব আৰু প্ৰত্যেকটোত 1 নম্বৰকৈ থাকিব। জেনেৰেল ইংলিছত 35 নম্বৰ থাকিব 1 নম্বৰকৈ। জেনেৰেল মেথমেটিক্সত 35 নম্বৰ থাকিব 1 নম্বৰকৈ। তো এনেকৈ 150 মাৰ্কৰ কুৱেশ্যন থাকিব। তাৰপিছত যিটো মেট্ৰিক লেভেলৰ পৰীক্ষা হ'ব ফৰ SSLC লেভেল পোষ্ট ড্ৰাইভাৰ, অৰ্থাৎ ড্ৰাইভাৰসকলৰ যিটো পৰীক্ষা তাতে কুৱেশ্যনবিলাক কেনেকুৱা হ'ব চাওক। পেটাৰ্ণ অফ কুৱেশ্যনছ ফৰ ৰিটেন টেষ্ট, ছ'চিয়েল ষ্টাডিজত 20টা কুৱেশ্যন, প্ৰত্যেকত 1 নম্বৰকৈ থাকিব। জেনেৰেল নলেজত 30 নম্বৰ, সাধাৰণ জ্ঞানত 1 নম্বৰীয়া প্ৰশ্ন থাকিব। লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটিত 20 নম্বৰ থাকিব, 1 নম্বৰীয়া প্ৰশ্ন। আৰু জেনেৰেল ইংলিছত 30টা প্ৰশ্ন 1 নম্বৰীয়া। জেনেৰেল মেথমেটিক্সত 30টা প্ৰশ্ন 1 নম্বৰীয়া আৰু ৰোড ট্ৰেন্সপৰ্টত থাকিব 20 নম্বৰ 1 নম্বৰীয়াকৈ। তেনেকৈ টোটেল ইয়াতো 150 মাৰ্ক থাকিব আৰু ডিউৰেশ্যন থাকিব 3 আৱাৰ্ছ, গোটেইকেইটাতে 3 ঘণ্টাকৈ সময় থাকিব। তাৰপিছত কি লিখিছে চাওক। দ্য কুৱেশ্যন পেপাৰ ইন ইটছ লেভেল উইল কনচিষ্ট অফ মাল্টিপল চইচ কুৱেশ্যনছ অনলি এণ্ড ফৰ এভৰি কুৱেশ্যন দেয়াৰ উইল বি অনলি ওৱান কাৰেক্ট আনচাৰ টু বি চ'জেন ফ্ৰম দ্য গিভেন অপশ্যনছ। আৰু প্ৰত্যেকটো প্ৰশ্ন মাল্টিপল চইচ কুৱেশ্যনছ থাকিব, অৰ্থাৎ 4টা অপশ্যন দিয়া থাকিব আৰু শুদ্ধ অপশ্যনটো লিখিব লাগে। এনেকুৱা প্ৰশ্নতেই থাকিব গোটেইকেইটা। The number of questions mentioned in the above tables for different subjects or topics are indicative and approximate. The actual number of questions in the question paper may vary slightly, but the total number of questions will remain 150 only. যিবিলাক সাবজেক্ট ইয়াত দিয়া আছে, বিভিন্ন বিষয়ৰ ওপৰত প্ৰশ্নবিলাক আহিব। হয়তো এনেকুৱা হ'ব পাৰে যে কুৱেশ্যনৰ সংখ্যাটো য'ত ধৰক 30টা দিয়া আছে তাত 30 নহ'বও পাৰে,
কম বেছি হ'ব পাৰে কিন্তু একচুৱেল নাম্বাৰ অফ কোৱেশ্চন যেটো অৰ্থাৎ মুঠ কোৱেশ্চন 150 টাই থাকিব হয়তো কোৱেশ্চন পেপাৰৰ ধৰণটো অলপ বেলেগ হ'ব পাৰে হেইটোই কৈছে There will be negative marking for wrong answers. The negative marking to be awarded for each wrong answer will be equivalent to 1/4 of the marks allotted for questions. আৰু এটা বহুত ডাঙৰ কথা কৈছে যে এইবাৰ এই পৰীক্ষাত নেগেটিভ মাৰ্কিং থাকিব অৰ্থাৎ আপোনাৰ আনসাৰ কৰিছে কিন্তু যদি ভুল হৈছে তাৰ কাৰণে নম্বৰ কটা যাব For example, negative marking for wrong answer of a question carrying 1 mark will be 0.25 and similarly negative marking for the wrong answer of a question carrying 2 marks will be 0.50 তো এটো মনত ৰাখিব যে যিবিলাক 1 নম্বৰীয়া কোৱেশ্চন তাতে যদি এটা আনসাৰ ভুল হয় তেতিয়া 0.25 মাৰ্ক কাটা যাব অৰ্থাৎ 1 নম্বৰৰ 4 ভাগৰ 1 ভাগ 1 অংশ কাটা যাব অৰ্থাৎ আপোনাৰ যদি 4টা প্ৰশ্নৰ উত্তৰ ভুল হয় তেতিয়া 1 নম্বৰ কাটা যাব ঠিক তেনেকুৱা ধৰক গ্ৰেড 3 পোষ্টত যিবিলাকত 2 নম্বৰীয়া প্ৰশ্ন আছে বিশেষকৈ এটা ক্যাটাগৰী 2 নম্বৰীয়া প্ৰশ্ন আছিলে এটো চাব পাৰিব যে ধৰক ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিশ ল্যাঙ্গুৱেজত 2 নম্বৰীয়া প্ৰশ্ন থাকিব তাতে যদি কোনোবা এটা আনসাৰ ভুল হয় তেতিয়া 0.50 মানে নাম্বাৰ কাটা যাব অৰ্থাৎ একৰ আধা Selecting more than one option of a question will be treated as wrong answer and will be awarded negative marking. এইটো এটা ডাঙৰ কথা যে আপুনি যদি এটাতকৈ বেছি আনসাৰ সিলেক্ট কৰিছে তেতিয়া আপোনাৰ এটোটো ভুল হ'বই লগতে আপোনাক নেগেটিভ মাৰ্কিং দিয়া হ'ব অৰ্থাৎ আপুনি মাইনাসত পাব নম্বৰটো Question papers will be in the following language Assamese, Bengali, English, Bodo and Hindi. আৰু question paper বিলাক অসমীয়া, বেঙ্গলি, ইংৰাজী, বড়ো আৰু হিন্দী মিডিয়ামত থাকিব। The date and time of the examinations will be notified in due course of time. আৰু পৰীক্ষাৰ তাৰিখ আৰু সময়ত জনোৱা হ'ব। তো এইখিনি আছিল গ্ৰেড 3 পোষ্টৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ সিলেবাস আৰু প্ৰশ্নৰ ধৰণ কেনেকুৱা হ'ব সকলো গম পাইছে আপোনালোকে তো ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ